নমস্কাৰ, মেকানিক ভাইগল আৰম্ভতে আপোনালোকলৈ নমস্কাৰ জনালোঁ। তাৰ লগতে আমাৰ ডিলাৰত আজি এখন গাড়ী আহিছিলে, হণ্ডা কোম্পানী এক্টিভা 125। এইটো গাড়ী আহিছিলে আপোনাৰ ষ্টাৰিং প্ৰব্লেম, মানে বিশেষলি আপোনাৰ এই গাড়ীখনৰ বাকীখিনি বস্তু চব চেকআপ কৰা হ'ল, গোটেইখিনি চোৱা হ'ল। আপোনাৰ তেলৰ লাইনৰ পৰা বেটাৰী লাইনৰ গোটেইখিনি চোৱা হ'ল, কিন্তু মানে তাতে এটা বস্তু প্ৰব্লেম পালোঁ। সেইটো হ'ল আপোনাৰ এই বেটাৰীটো মানে বেয়া পাইছোঁ। বেটাৰীটো কেনেকৈ টেষ্ট কৰে, কিহত টেষ্ট কৰে, সেইটো আজি দেখুৱাম মই। মানে বেটাৰী টেষ্ট কৰিবৰ কাৰণে আমাৰ তাত এটা মিটাৰ আছে। এইটো মিটাৰ FBT50 হয়, FBT50। এইটো আপোনাৰ ডিজিটেল টাইপ আৰু এইটো বস্তুৰে দেখায় যদি বেটাৰীটো বেয়া থাকে, ইয়াতে আপোনাৰ এই ৰেড চিনটো আহিব। যদি বেটাৰী ভাড়া থাকে ওপৰতে জ্বলিব, যদি বেটাৰীটো চাৰ্জ কম থাকে মাজতো জ্বলিব। একচুৱেলি এইটো মেচিনত আপোনাৰ বেটাৰীটো প্ৰত্যেক বেটাৰীৰে এটা এটা কোড থাকে, কোনটো বেটাৰীত কি কোড চাব পাৰি। এইটো আমাৰ কোডটো বৰ্তমান বেয়া হৈছে, গতিকে মই কোডটো এইটো FBT50 কিমান নম্বৰ কোডত চেক কৰিব পাৰি এইটো মই দেখুৱাই আছোঁ। তো আমাৰ তাত কেটলগ এখন আছে, কেটলগত মই চাই আছোঁ FBT50। এইটো চাব ETZ5। কেমেৰাটো মানে ব্লাৰ হৈ যায় আছে। এই দেখাই আছে ETZ5। এইটো ETZ5 আপোনাৰ ৰেফাৰেঞ্চ কোড হ'ল আপোনাৰ 33। এইটো ETZ5 ৰেফাৰেঞ্চ কোড হ'ল আপোনাৰ 33। এইটো চেক কৰিবলৈ হ'লে আমি প্ৰথমতে লগাব লাগিব মাইনাছটো। প্ৰথমতে আমরা এইটো কানেকশ্যনটো কৰাই ল'লোঁ। কৰাই লোৱাৰ পিছত আপোনাৰ ইয়াতে বেটাৰীটো আপোনাৰ কিমান আহিছিল 5, মানে ETZ5 এইটো ETZ5 ইয়াতে আপোনাৰ কোড চিলেক্ট কৰিব লাগে। যেনে তেতিয়া দেখাইছিলে ETZ5টো আপোনাৰ 33 নম্বৰ কোডত চাব লাগে। গতিকে ইয়াতে আপোনাৰ এইটো চিন আছে, এইটো যদি এনেকৈ আমি বাঢ়ি যাব কোডটো, এইটো বাঢ়ি যাই আছে। তো আমি 33 নম্বৰ কোডত চেট কৰি গ'লে ইয়াক টেষ্ট কৰিব পাৰোঁ। 32 হ'ল 32। এতিয়া আমাৰ টেষ্ট এইটো আছে আপোনাৰ ভল্টেজ, বেটাৰীটো কিমান ভল্টেজ দিয়ে চাব পাৰিম। নেক্সট এই বেটাৰীটো ভালে আছে নে বেয়া আছে এইটো টেষ্ট কৰিম। আগতে মই কৈছিলোঁ যে এইটো যদি ভালে আছে ওপৰতো জ্বলিব, এইটো আপোনাৰ অ'কে হয়। নেক্সট লেভেল আপোনাৰ এইটো ল' বেটাৰী, আৰু তৃতীয় লেভেল আপোনাৰ বেটাৰীটো বেয়া। যদি সেইটো চিম্বল আহে বেটাৰীটো বেয়া হৈছে বুলি আমি মেচিনৰ সহায়ত জনাই দিব পাৰিম। এতিয়া আমি টেষ্ট কৰিম, আহক চাওঁ। এতিয়া আমাৰ দেখাই আছে বেটাৰীটো ল', ইয়াক মানে চাৰ্জ কৰিব লাগিব। আকৌ আমি খুলি এনে চেক কৰিম। অট'মেটিক কোড দেখাই আছে, আমি ইয়াক টেষ্ট কৰি আছোঁ। এইটো ল'।